2001 মোৰ স্বামীৰ মৃত্যু হৈছে। 2001 মোৰ হাজবেণ্ড মৰি গৈছে। তাৰ পিছত মই সংগ্ৰাম কৰি আনৰ ঘৰত চাকৰ থাকি নিজে দোকান দি ছোৱালী পঢ়োৱাৰ নামত জান প্ৰাণ লগাই দিছো। 2001 পৰা মই সংগ্ৰাম কৰি মই ছোৱালী লোকৰ ঘৰত চাকৰ থাকি নিজে দোকান কৰি মই ছোৱালীজনী পঢ়োৱাৰ নামত জান লগাই দিছো। কিন্তু মিছা কথাৰে এয়াৰফৰ্চে মোক দোকান দি খাবলৈ দিয়া নাই। এই জেগাডোখৰ মোক দোকান দি মিছা কথা কৈ ঘৰটো থৈ গৈ মোক আজি ইমান প্ৰব্লেম খাৰা কৰিছে মই ক'ব নোৱাৰো। কৰ্মটোকো আজি এয়াৰফৰ্চে মোক কৰি খাবলৈ দিয়া নাই। পৃথিৱীত মোৰ বাবে আইন নাই যদি কাৰ বাবে আছে? মোক আইন লাগে ছাৰ। মোৰ কাৰণে কি পৃথিৱীত ইমানো আইন নাই নেকি? মোক আইন লাগে ছাৰ। মই জীয়াব বিচাৰো, সত্যত জীয়াব বিচাৰো। লাগে জীৱন যায় যি হয় হ'ব মই নাজানো সেইটো। মই ইয়াতে কৰি খামে, ইয়াতে থাকিমে আৰু মই ইয়াতে জীয়াব বিচাৰো। সঁচা কষ্ট কৰি জীয়াব বিচাৰো। মই সত্যত জীয়াব বিচাৰো, সঁচা কষ্ট কৰি জীয়াব বিচাৰো আৰু সঁচা কষ্ট কৰি আছো আৰু সঁচা মই জীয়াব বিচাৰো। মই কাৰো অন্যায় কৰা নাই। মই কাৰো বেয়া কৰা নাই, কাৰো অন্যায় কৰা নাই। কেৱল মোৰ ছোৱালীজনীক পঢ়োৱাৰ কাৰণে অকণমান কষ্ট কৰি আছো। কেৱল মই ছোৱালী পঢ়াবৰ কাৰণে মই কেৱল অকণমান কষ্ট কৰিছো। এগৰাকী পদপথত দোকান দি জীৱন নিৰ্বাহ কৰা বিধৱা মহিলাৰ কৰুণ গাথা। সোণাপুৰৰ পথৰ দাঁতিত এই বিধৱা মহিলাগৰাকীয়ে এখন টেবুলত এনেদৰে অস্থায়ী দোকান দি কোনোমতে চলি আছিল। মূৰৰ ওপৰত এখন চালিৰ অবিহনে ৰ'দ বৰষুণৰ মাজতো দোকানত থিয় হৈ কঠোৰ জীৱন সংগ্ৰাম কৰিছিল। পিতৃহীন একমাত্ৰ ছোৱালীজনীৰ বাবে মহিলাগৰাকীয়ে অশেষ শ্ৰম কৰি নিজৰ জীৱন চলাই গৈছিল। ছোৱালীজনীক পঢ়ুৱাবৰ বাবে, পৰিয়ালটোক পোহপাল দিবৰ বাবে সততাৰে কৰি ৰাখিছিল সংগ্ৰাম। কিন্তু সেয়া যেন একাংশ মানুহৰ সহ্য নহল। বিধি বিধানৰ দোহাই দি এই মহিলাগৰাকীৰ অস্থায়ী দোকানখন কৰা হ'ল উচিত। কিয়নো মহিলাগৰাকীৰ দুখ এটাই যে তেওঁ সোণাপুৰৰ এই বায়ু সেনাৰ কাৰ্যালয়ৰ অন্তৰ্গত সৰু এটুকুৰা মাটিত তেওঁৰ দোকানৰ নামত টেবুলখন অৱস্থিত। যাৰ বাবে তেওঁক বহু দিনৰে পৰাই দোকান দিয়াত বাধা প্ৰদান কৰি উচিতৰ আবেদন জনাই আহিছিল বায়ু সেনা কৰ্তৃপক্ষই। ইয়াৰ ফলত বৃহস্পতিবাৰে সোণাপুৰ ৰাজচক্ৰ বিষয়া আৰু দণ্ডাধীশৰ নিৰ্দেশত মহিলাগৰাকীৰ এই অস্থায়ী চাহৰ দোকানখন ভাঙি পেলাই কামৰূপ প্ৰশাসনে। ইয়াৰ ঠাইখিনিত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়। শোকত ভাঙি পৰা অসহায় মহিলাগৰাকীৰ হেজাৰ বাধা স্বত্তেও সেও নমনা প্ৰশাসনে নিমিষতে ভাঙি পেলাই মহিলাগৰাকীৰ সৰু চাহৰ দোকানখন। মহিলাগৰাকীৰ প্ৰশাসনৰ প্ৰতি একমাত্ৰ গুহাৰি যে তেওঁৰ একমাত্ৰ ছোৱালীজনীয়ে কৰ্মসংস্থাপন নোহোৱালৈকে ভাঙি নেপেলাওক জীৱন জীৱিকাৰ একমাত্ৰ সম্বল দোকানখন। কিন্তু মোক বধিৰ প্ৰশাসনে সেয়াও নকৰিলে গ্ৰাহ্য আৰু দয়াহীনভাৱে চলাই দিলে বুলডজাৰ। ফলত এতিয়াও এনেদৰে কান্দি কান্দি মহিলাগৰাকীৰ এটাই মাত্ৰ অনুৰোধ, মোক আইন লাগে ছাৰ। 6 মাহ ধৰি চলি আছো। মই কেনেকে চলি আছো মই যদি সৎ কষ্ট কৰি যদি মোৰ কোনো কোনো যদি মূল্য নাই, তোমালোকে চবে মোক মাৰি পেলোৱা আমাৰ দুইজনীকে। মই পৃথিৱীত জীয়াব ইচ্ছা নাই আৰু মই নোৱাৰো। আজি আৰু কি কম, মই এই দোকানখন কৰি আজি 2001 মোৰ হাজবেণ্ড মৰি গৈছে। 2001 পৰা মই সংগ্ৰাম কৰি মই ছোৱালী লোকৰ ঘৰত চাকৰ থাকি নিজে দোকান কৰি মই ছোৱালীজনী পঢ়োৱাৰ নামত জান লগাই দিছো। আজি এই জেগা গোটেই জেগাখিনি মই দোকান কৰি মই দোকান দি আছিলো। এই জেগাডোখৰ মোক দোকান দি মিছা কথা কৈ ঘৰটো থৈ গৈ মোক আজি ইমান প্ৰব্লেম খাৰা কৰিছে মই ক'ব নোৱাৰো। তথাপিতো মই চেপতে কিবা কৰি দোকানখন দি ছোৱালী পঢ়োৱাৰ নামত, ছোৱালী খোৱাৰ নামত, কেইটামান খানাৰ নামত মই মানে কৰি আছো
কৰ্ম সেই কৰ্মটোকো আজি এয়া ফৌজে মোক কৰি খাবলৈ দিয়া নাই মোৰ কাৰণে কি পৃথিৱীত ইমানো আইন নাই নেকি মোক আইন লাগে ছাৰ লাগিলে জীৱন যায় যি হয় হ'ব মই নাজানো সেইটো মই ইয়াতে কৰি খামেই ইয়াতে থাকিমেই আৰু মই ইয়াতে জীয়াব বিচাৰো মই সত্যত জীয়াব বিচাৰো সঁচা কষ্ট কৰি জীয়াব বিচাৰো আৰু সঁচা কষ্ট কৰি আছো আৰু সঁচা মই জীয়াব বিচাৰো যদি মোৰ কাৰণে আইন নাই কাৰ কাৰণে আইন আছে মই কাৰো বেয়া কোৱা নাই কাৰো অন্যায় কৰা নাই কেৱল মই ছোৱালী পঢ়াবৰ কাৰণে মই কেৱল অকণমান কষ্ট কৰিছো অকণমান কষ্ট কৰি আছো মই সোণাপুৰৰ পৰা সুশান্ত কাকতিৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ